Hello everyone, welcome to my YouTube channel Happy Home Assembly. এই ভিডিওটিত এখন স্কলারশিপ সম্পৰ্কীয় নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আৰু মোৰ এই চেনেলটোত যিসকল ছাৰ বাইদেউ আছে বা যিসকল ছাৰ বাইদেৱে এমই স্কুল হাই স্কুল বা হাই সেকেন্ডাৰী স্কুল বিলাকত কাম কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট হ'ব আৰু যদি আপোনালোকৰ কোনোবা ষ্টুডেন্টে ন্যাশনাল মিন্স কাম মেৰিট স্কলারশিপ পাইছে এইবাৰ বা আগতেও পাইছে তেওঁলোকলৈ এই ভিডিওটো সিলেক্ট ফৰৱাৰ্ড কৰি দিব বা আপোনালোকৰ স্কুলৰ গ্ৰুপতো এই ভিডিওটো ফৰৱাৰ্ড কৰি দিব পাৰে যাতে এই কামখিনি সময়মতে হয় নহলে ষ্টুডেন্ট বিলাকৰ বহুত লোকসান হয় আৰু অকল সময়টো বেলেগ কথা কিন্তু ফাইনান্সিয়াল লোকসান বহুত হয় গতিকে মই ভাবো এই ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিব আৰু যিসকল ক্লাস 8 ৰ লৰা ছোৱালী এবাৰ এই পৰীক্ষাটোত পাস কৰিছে বা এবাৰ সিলেকশন পাইছে তেওঁলোকলৈ ভিডিওটো ফৰৱাৰ্ড কৰি দিব তো এই প্ৰথমতে ইয়াত কি লিখা আছে আমি ন্যাশনাল স্কলারশিপ পোর্টাল আপোনালোকে জানে যে সৰকাৰৰ যিমান বিলাক স্কলারশিপ আছে এই গুটেই বিলাক আজিকালি ন্যাশনাল স্কলারশিপ পোর্টালৰ জৰিয়তে হয় আৰু যিকোনো স্কলারশিপ পাবৰ কাৰণে এই পোর্টালটোত নাম ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক এতিয়া আমাৰ ন্যাশনাল মিন্স কাম মেৰিট স্কলারশিপ এনএমএস স্কিম এই পৰীক্ষাটো পাতে আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰ হলৈ অসম চৰকাৰে পাতে আৰু যিসকল লৰা ছোৱালী পাস কৰে তেওঁলোকে 12000 টকাকৈ 4 বছৰ কাৰণে স্কলারশিপ পায় আৰু এই পৰীক্ষাটো ক্লাস 8 ত যিবিলাকে পঢ়ি থাকে তেওঁলোকে দিব পাৰে এতিয়া যিখিনিয়ে পাস কৰিছে এইবাৰো হয়তো 2000 মান ক্যান্ডিডেটে কোৱালিফাই কৰিছে তো সেই ক্যান্ডিডেট খিনিয়ে এতিয়া অনলাইন যোগে এই scholarship.gov.in এই ওয়েবসাইটৰ জৰিয়তে এপ্লাই কৰিব লাগিব অনলাইন প্ৰসেস খিনি কৰিব লাগিব তেতিয়াহে তেওঁলোকে স্কলারশিপ খিনি পাব এতিয়া কেনেকৈ কৰিব লাগিব login at scholarship.gov.in তাৰ পিছত go to get your OTR with Aadhaar এটা one time registration number আহিব তাৰ পিছত OTR app to download কৰিব লাগিব ডাউনলোড কৰি পেলাই eKYC কৰিব লাগিব face authentication এবিলাক কৰিব লাগিব তাৰ পিছত apply for NMS scheme selected student of national means come merit scholarship examination 2024 must apply for at the national scholarship portal to get scholarship money at on time গতিকে যি সকলে এপ্লাই পাস কৰিছে এবাৰ তেওঁলোকে এপ্লাই কৰিব লাগিব তেতিয়া পইচাটো পাব আৰু যি সকলে অলৰেডি 2023 22 21 22 সিলেকশন পাইছে আৰু প্ৰথম কিস্তি বা সেকেন্ড দুটা কিস্তি পালে তেওঁলোকেও পুনৰ ৰিনিউৱেল কৰিব লাগিব আৰু ৰিনিউৱেল কৰা লাষ্ট ডেট হৈছে 15/7/2025 গতিকে 15/7/2025 ৰ ভিতৰত তেওঁলোকে এই কমপ্লিট প্ৰসেসখিনি কমপ্লিট কৰিব লাগিব তাৰ পিছত ক্যান্ডিডেটে যেতিয়া এপ্লাই কৰিব তাৰ পিছত নেক্সট ইনষ্টিটিউট নোডেল অফিচাৰ আইএনও ভেৰিফিকেশন স্কুলৰ কিছু কাম থাকে আৰু স্কুলৰ হেড টিচাৰজন বা কোনোবা টিচাৰে ইনষ্টিটিউট নোডেল অফিচাৰ হিচাপে দায়িত্বত থাকে আৰু তেখেতে ইয়াত লিখা আছে হেড অফ দা ইনষ্টিটিউশন হ্যাজ টু কমপ্লিট বায়োমেট্ৰিক অথেন্টিকেশন টু ভেৰিফাই দা এপ্লিকেশনস যিজন হেডমাস্টাৰ থাকে বা যিজন নোডেল অফিচাৰ থাকে তেওঁ নিজৰ আইডি পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই প্ৰথমতে বায়োমেট্ৰিক অথেন্টিকেশন কৰিবলৈ ল'ব লাগিব অৰ্থাৎ আধাৰ কাৰ্ড নাম্বাৰ এইবিলাক দি পেলাই নিজৰ যিখিনি একাউণ্টটো এক্টিভেট কৰি ল'ব লাগিব আৰু তাৰ পিছত যেবিলাক ষ্টুডেণ্টে স্কুলখনৰ এগেইনষ্টত এপ্লাই কৰে সেইবিলাক ভেৰিফাই কৰিব লাগিব যদি ভুল আছে ৰিজেক্ট কৰিব লাগিব আৰু এইখিনি কমপ্লিট কৰিব লাগিব 30 জুলাইৰ ভিতৰত ক্যান্ডিডেটে এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 জুলাই আৰু স্কুলৰ পৰা প্ৰসেসখিনি কমপ্লিট কৰা লাষ্ট ডেট হৈছে 30 জুলাই আৰু এইখিনি কৰাৰ পিছত বাকি ডিস্ট্ৰিক্টত বাকিখিনি কাম কৰিব আৰু ক্যান্ডিডেট আৰু স্কুলত কৰা কামখিনি কাৰণে এই ভিডিওটো চোৱাটো দৰকাৰী গতিকে শেয়াৰ কৰি দিও ভিডিওটো এতিয়া কেনেকৈ ইয়াত এটা ইম্পৰ্টেন্ট কাম আছে যে আধাৰ সিডিং উইথ বেংক একাউণ্ট আধাৰৰ লগত বেংক একাউণ্ট সংযুক্ত থাকিব লাগিব আৰু বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়া হলে স্কলারশিপ এমাউন্টটো নাপায় বা স্কলারশিপ এমাউন্টটো পোৱাত বহুত প্ৰবলেম হয় গতিকে যেহেতু আধাৰ বেসড পেমেন্ট হয় এইবিলাক গতিকে আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট লিংক থকাটো অত্যন্ত দৰকাৰী গতিকে যি সকলে এইবাৰ কোৱালিফাই কৰিছে এনএমএস পৰীক্ষাত বা যি সকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাস কৰিছে তেওঁলোকৰ কামখিনি কৰিবৰ কাৰণে অহা 15 জুলাইৰ ভিতৰত ষ্টুডেন্টৰ কামখিনি কৰিব লাগিব আৰু স্কুলৰ কামখিনি কৰিব লাগিব 30 জুলাইৰ ভিতৰত গতিকে যি সকল ছাৰ বাইদেউৰ ছাত্ৰ ছাত্ৰীয়ে এই এনএমএস স্কিমটোত এনএমএস এক্সামটো কোৱালিফাই কৰিছে তেওঁলোকৰ কাৰণে এই কামখিনি কৰিব লাগিব আৰু ইয়াত
আপোনালোকে কিবা যদি দৰকাৰী তথ্য থাকে বা কিবা যদি জানিব লগা থাকে এই নম্বৰকেইটা দিয়া আছে ডাইৰেক্টৰ যিটো আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনৰ অফিচ আছে তাৰে যিটো ইটি ব্ৰাঞ্চ এডুকেশ্যন এণ্ড ট্ৰেইনিং ব্ৰাঞ্চ তো ইয়াতে আপোনালোকে কণ্টেক্ট কৰিলে কিবা জানিব লগা থাকিলে জানিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এই তথ্যখিনি শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে কামখিনি কৰিব আৰু তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি উপকৃত হ'ব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ